অতিকৈ চেনেহৰ মুগাৰে মহুৰা তাতোতকৈ চেনেহৰ মাকো তাতোতকৈ চেনেহৰ আমাৰ ফাট বিহু নেনাচি কেনেকৈ থাকো এটা সাংস্কৃতিক শোভাযাত্ৰাৰ পিছত মেইন গেটেদি আমি সোমাই আহিছোঁ। সোমাই আহিয়ে মনটো ভাল লাগি গৈছে, যিহেতু আমাৰ ইয়াত শ্ৰদ্ধাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গ আৰু ডক্টৰ ভূপেন হাজৰিকাদেৱৰ প্ৰতিমূৰ্তি ইয়াত দেখিছেনে। খুব এটা সুন্দৰ পৰিৱেশ। ইয়াত বহুত এলেকা জুৰি ইয়াত বহুত ধৰণৰ গছ ৰুই থোৱা আছে। সেই গছৰ তলে তলে ইয়াত বিহু হয়। আমি য'ত আছিলোঁ তাত কৈছিলে যে এই গছবিলাকৰ তলতে এয়া জেং বিহু হ'ব। প্ৰত্যেকজোপা গছৰ তলতে এনেদৰে নাচিব। অলপ পিছতে এয়া আৰম্ভ হ'ব বুলি গম পাইছোঁ। তাৰপিছত এয়া জেং বিহু নাচিলে বিচাৰকসকলে ঘূৰি ঘূৰি তেওঁলোকক প্ৰতিযোগী কোন ফাৰ্ষ্ট ছেকেণ্ড হৈছে নিৰ্বাচন কৰে বুলি গম পাইছোঁ। এনেদৰে সকলো পিনে কিমান ভাল লাগিব পৰিৱেশটো ভাবকচোন। ইয়াত এনেদৰে নম্বৰ মাৰি মাৰি থৈছে, হয়তো ইয়াতে বিহু হ'ব। কিন্তু চাগে 25 নম্বৰৰ দল হ'ব বোধ হয়। এয়া আমাৰ মৰমৰ দীপলিনা বাইদেৱে গীত গাই আছে, কিন্তু বহুত ভিৰ। এতিয়া অকণমান আপোনালোকক ঘূৰি দেখুৱাব পাৰোঁ নে নোৱাৰোঁ ক'ব নোৱাৰোঁ। সাপুরি ওই সাপুরি দুলি সাপুরি আবেলি ওই আবেলি লীলা খেলি শিলা সাপুরি ওই সাপুরি লীলা খেলি থাকতে তোমার আমার সিনাকি এদিনাই মরণি মনর মরণ দিছিলি ভুলি সাপুরি আবেলি ওই আবেলি লীলা খেলি শিলা সাপুরি ওই সাপুরি হায় জিউবে বেলি কি অপহরিলি মুরেন মন বলিয়া মুরেন মন বলিয়া করি মুঘলি সাপুরি রে তীরে রে রে কোনে হালে বলে রে তীরে রে রে মুঘলি সাপুরি রে তীরে রে রে কোনে হালে বলে রে তীরে রে রে জয় পান্দিব গোকুনে হে হে রঙিলি নাচে ঘনে ঘনে পমিলি নাচে ঘনে ঘনে দীপিলা নাচে ঘনে ঘনে পাত বিহু চাবলৈ ফাট বিহু চাবলৈ পায়। ইয়াৰ লগতে মুকলি বিহু প্ৰতিযোগিতাৰ বাবে যিসকল বিচাৰকক বিশেষ ধৰণে দায়িত্ব অৰ্পণ কৰা হৈছিল, আমি তেখেতসকলকো মঞ্চলৈ আগবঢ়াই আনিবৰ বাবে আহ্বান জনাইছোঁ। অতিকৈ চেনেহৰ মুগাৰে মহুৰা তাতোতকৈ চেনেহৰ মাকো তাতোতকৈ চেনেহৰ আমাৰ ফাট বিহু নেনাচি কেনেকৈ থাকো। ফাট বিহুৰ মুকলি বিহুৰ এক পৰম্পৰা আছে। কোনোবাই যদি মুকলি বিহুৰ প্ৰতিযোগিতাৰ লগত সমানভাৱে নাচিব খোজে বা নাচৰ আৱেগ প্ৰকাশ কৰে, তেওঁলোকৰ বাবে এয়া পূজা। অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা বিভিন্নজন সদাচাৰী বিহুপ্ৰেমী আপোনালোক চাবগোষ্ঠীৰ নিশ্চয় আছে। আপোনালোকক আমি স্বাগতম জনাইছোঁ। মুকলি বিহু প্ৰতিযোগিতা আপোনালোকে উপভোগ কৰক। মুকলি বিহু প্ৰতিযোগিতাত আপোনালোকে নিজেও অংশগ্ৰহণ কৰক। আপোনালোকৰ উদাত্ত মন আৰু মুকলি মনেৰে বিহু উপভোগ কৰি গামোচা চেলেন কৰা ফুলবঠা বিহুৱান ধমকা তুলীয়া বিহুনো আহোঁতে কাটিব লাগিব তাত বিহুতে আকাশ
অমংগলীয়। এই কথাকে কিন্তু অতীতৰ পৰা ঢকুৱাখনীয়া ৰাইজে ৰক্ষা কৰি আহিছে। এই বিহুৱানখনি কেতিয়াও বহাগ বিহু পাৰ হৈ যাবলৈ নিদিয়ে। যিটুকি বিহুৱানী লগত তাত সেই তাতটুকি কেতিয়াও বহাগ বিহুৰ এৰি যাবলৈ নিদিয়ে। তাৰ আগতে ৰাখিবই। আমাৰ ককা আইতা ককাইদেউতা তেখেতলোকৰ মুখে মুখে শুনিছিলোঁ বোলে বিহুৱতীয়ে অৰ্থাৎ ঢকুৱাখানাৰ গাভৰুৱে বিহুৱান বওঁতে তেনেহ'ল বিহুৱানখনি যালৈ বয় তাৰ মাত্ৰ এফালেহে ফুল বাচে, অৰ্থাৎ এজনে তেওঁ চেনাই আৰু এই বিহুৱানখনি লুকুৱাই নি ক'ত দিবলৈ আহে ফাটৰ বিহুত। আজি কেইবছৰমানৰ আচলতে এনেদৰে বিহু চাই আজি এতিয়া আমি উভতিবলৈ ধৰিছোঁ। এনেদৰে বিহু হৈয়ে থাকিব ৰাতিলৈকে, কিন্তু আমি এৰি যাবলৈ মন যোৱা নাই। কিন্তু যিহেতু আমি এতিয়া আকৌ চতিয়ালৈ যাবগৈ লাগিব, নগাঁৱৰ পৰা চতিয়া আহিছোঁ সখীৰ ঘৰলৈ, আকৌ এতিয়া সখীৰ ঘৰলৈ যাব লাগিব। সেইকাৰণে এতিয়া আমি ইয়াত উভতি আহিছোঁ আৰু ভৱিষ্যতলৈকো মনত থাকিব। সঁচাকৈ খুব এখনি সুন্দৰ ধুনীয়া বিহু উপভোগ কৰিলোঁ। আজিৰ দিনটোত ইয়াত দেখা পোৱা গ'ল লাখৰ ওপৰ মানুহ, কিন্তু ইয়াত শৃংখলিত হিচাপে সকলোকে এনেদৰে দেখা পোৱা গ'ল য'ত নেকি আৰক্ষী প্ৰশাসনৰ কোনো লোক নিয়োগ কৰিবলগীয়া হোৱা নাই। সকলোতে এটা সুন্দৰ পৰিৱেশ, কোনো বিশৃংখল নাই, কোনো হুলস্থুল নাই, কেৱল সকলোৱে বিহু উপভোগ কৰিছে। ইয়াতকৈ আৰু সুখৰ কথা একো হ'ব নোৱাৰে। ইয়াৰ পিছত অন্য এটা ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিম। আজিলৈ আহোঁ, ধন্যবাদ।